মোৰ ষ্ট্ৰাগলটো মানে বহুত বস্তু মই ফেচ কৰিছোঁ, মানে বহুতখিনি পৰিশ্ৰম, বহুতখিনি লাগি থকাৰ পিছত মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু তাৰ কাৰণে মই ধন্যবাদ দিম প্ৰথমতে মোৰ মা দেউতাক। মোৰ মা দেউতাৰ অবিহনে এইখিনি বস্তু সম্ভৱ নাছিল। তাৰপিছত দিম মই মোৰ শিক্ষাগুৰুসকলক। আৰু মই যিহেতু ৰূপহীৰে ছোৱালী, ৰূপহীবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে মানে এনেকৈ সিহঁতে আশীৰ্বাদ কৰি থাকক মোক আৰু মই যাতে আগুৱাই যাওঁ। মোৰ অনুভৱ খুবেই ভাল, খুবেই ভাল। মই বিচৰা ধৰণৰ কিবা এটা এনেকুৱা পাইছোঁ মই, তাৰ কাৰণে মই খুবেই সুখী। হয়, মই খুবেই সুখী সেইটো পাই পেলাই। মোৰ মনৰ ইচ্ছা মতে মই প্ৰেক্টিচ কৰি আছিলোঁ গুৱাহাটী হাইকোৰ্টত, কিন্তু মই তথাপিও মানে ইমানখিনি মানে ছেটিছফাইড নাছিলোঁ, বিকজ মোৰ অলপমান বেলেগ আছিলে এইমটো। তাৰ কাৰণে মই কষ্ট কৰিছোঁ আৰু আজি সেই সাফল্য পাইছোঁ। সেইটোৱে ক'ম, লাগি থাকিবা, সাহস ৰাখিবা আৰু নিজৰ শিক্ষাগুৰুসকলক সদায় সন্মান কৰিবা, আগুৱাই যাবা। মই US-ৰ নিউয়ৰ্ক চিটিত। হয়, নিউয়ৰ্ক চিটিৰ মোৰ ফাৰ্মৰ নাম হৈছে মালিক এণ্ড পপেইল, স্পেচিয়েলাইজড ইন ইণ্টাৰনেশ্যনেল ইমিগ্ৰেশ্যন ল এণ্ড কৰ্পৰেট ল। হয়, মই বহুত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'ব লগা হৈছে, কিন্তু মই নিজৰ ওপৰত সদায় বিশ্বাস ৰাখিছিলোঁ যে মই পাৰিমেই। আৰু সেইকাৰণে আজি চাগে মই এইটো জ্ঞান বিকাশ বিদ্যাপীঠত মই পঢ়া নাছিলোঁ, কিন্তু জ্ঞান বিকাশ বিদ্যাপীঠৰ লগত মোৰ নিজৰ স্কুলখনতকৈ বেছি মই জড়িত হৈ আছিলোঁ এইখন স্কুলত। এইখন স্কুল যেতিয়াৰ পৰা এষ্টাব্লিছ হৈছে মই তেতিয়াৰ পৰা এইখন স্কুলতে আছোঁ। আৰু আমাৰ শাহিদ ছাৰে যিকোনো টাইমত মোৰ কিবা হেল্প লাগিলে কৰিছে। আমাৰ মণ্ডল ছাৰ আছে, আৰু এগৰাকী বাইদেউ আছিলে আমাৰ সবিতা মেম মোক অসমীয়া পঢ়াইছে। মই অসমীয়াত অকণমান গাধ আছিলোঁ, তো মেমে মোক পাছ কৰাই দিছে আৰু পঢ়াই পেলাই অসমীয়া। সেয়াই তো। আৰু যিকোনো বস্তুত মানে যিকোনো সহায় লাগিলে মই জ্ঞান বিকাশৰ কাষ চাপিছিলোঁ, আৰু টিচাৰসকলৰ পৰা মই সদায় হেল্প পাইছিলোঁ।